বৰপেটাৰ চেঙা সমষ্টিৰ লুইতপৰীয়া মহাবিদ্যালয়ত SSG আঁচনিৰ অধীনত কিশোৰী ছোৱালীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান। কিশোৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীটোৰ শুভ উদ্বোধন কৰে মন্দিৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া হীৰেন দাসে। কিশোৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ আঁচনিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লুইতপৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ জছিমুদ্দিন আহমেদ, ইংৰাজী বিভাগৰ প্ৰবক্তা শামছুল আলম সৰৱাৰ্ডী, প্ৰবক্তা আব্দুছ ছামাদৰ লগতে আন গণ্যমান্য ব্যক্তিসকল। প্ৰথমে ধন্যবাদ জনাম আমাৰ কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু আমাৰ ইয়াৰ লগত লাগি থকা আমাৰ তৃণমূল পৰ্যায়ৰ মন্দিয়া ICDS প্ৰকল্পৰ CDP মহোদয়, এখেতসকলৰ কৃপাতেই আমাৰ চেণ্টাৰখন হৈছে। আজি আমাৰ এটা ঐতিহাসিক দিন যে গোটেই অসমত থকা 4খন চেণ্টাৰৰ মাজত তাৰ মাজত আমাৰ লুইতপৰীয়া মহাবিদ্যালয়খনে চেণ্টাৰ পাবলৈ সক্ষম হৈছে আৰু আজি অসমত প্ৰথমবাৰৰ কাৰণে আমাৰখনতে উদ্বোধন হৈছে। আৰু ইয়াৰ মূলতে আছে আমাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া মহোদয়ৰ অশেষ চেষ্টা। তেখেতে বুজি পাইছে যে আচলতে আমাৰ ইয়াত চেণ্টাৰটোৰ দৰকাৰ আছে। গতিকে মই ভাবোঁ চেণ্টাৰটোৰ দ্বাৰা আমাৰ কিশোৰীখিনি বহুত উপকৃত। ল'ৰা ছোৱালীক আহ্বান জনাম, আচলতে কেন্দ্ৰীয় চৰকাৰে বহুতখিনি আঁচনি কৰিছে। আমাৰ ল'ৰা ছোৱালীখিনি এইটো লাইটলি লয় যে ট্ৰেইনিং এটা হ'ব, কি হ'ব নহ'ব, এইটো মানে মই ল'ৰা ছোৱালীখিনিক আহ্বান জনাম যে এইটো লাইটলি ল'ব নালাগে। এইটো নিজৰ স্বাৱলম্বিতাৰ কাৰণে আৰু ভৱিষ্যতৰ কাৰণে এটা পথ নিৰ্দেশনা বুলি ধৰি ল'লে ল'ৰা ছোৱালী বহুত উপকাৰত আহিব। আৰু যিবিলাক ল'ৰা ছোৱালী ইচ্ছুক আমাৰ লগত অলপ যোগাযোগ কৰিব পাৰে। আমাৰ আৰু বহুত ট্ৰেইনিং প্ৰগ্ৰাম আছে, আমি তেওঁলোকক সুবিধা দিব পাৰিম। মই এইটো ক'ব বিচাৰিছোঁ যে ইয়াতে আগেও কেইবাৰমান এনেকুৱা স্কিল ডেভেলপমেণ্টৰ কাম হৈছিল, সেইবিলাক 2-এটা ছাকচেছ হৈছে, কিন্তু সেইবিলাক আসাম গভৰ্ণমেণ্টৰ আছিল কাৰণে ইমান গুৰুত্ব দিয়া নাছিল ল'ৰা ছোৱালীয়ে। এইবেলি আমি যিখন প্ৰজেক্ট লৈ আহিছোঁ সেইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় আৰু এই স্কিল ডেভেলপমেণ্টৰ জৰিয়তে যিখিনি ল'ৰা ছোৱালীক আমি শিকাম সেইখিনিক একেবাৰে সুকলমে যিখিনি ইলেক্ট্ৰিচিয়ানৰ কাম আছে চলাৰ LED বাল্বৰ আমি এনেকুৱাকৈ শিকাম যে সিহঁতে যাতে ভৱিষ্যতত কিবা চাকৰি বাকৰি নহ'লেও নিজা কাম কৰি হ'লেও জীৱিকা নিৰ্বাহ কৰিব পাৰে। আমি গতিকে ইয়াত যিখিনি সময় দিব লাগে সময় দি পেলাই হ'লেও আমি এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক আমি এই যিটো কাৰিকৰী শিক্ষা এই শিক্ষাত আমি আগবাঢ়ি লৈ যাম। ভাল। মই একচুৱেলি লুইতপৰীয়া কলেজত এতিয়া এইবাৰ এইটো দ্বিতীয় পৰিদৰ্শন। ইয়াৰ আগত আহিছিলোঁ। কলেজখনৰ পৰিৱেশ খুব সুন্দৰ আৰু ছাৰহঁতৰ যিটো সহযোগিতা সেই সহযোগিতাটো শলাগিবলগীয়া। একচুৱেলি মানে তেওঁলোকৰ যিটো আমাৰ যিটো আপোনালোকে গমেই পায় যে বৰ্তমান সমাজত মানে জেনেৰেল ডিগ্ৰীৰ লগে লগে স্কিল ডেভেলপমেণ্টটো যথেষ্ট এটা অপৰিহাৰ্য অংগ হয়। গতিকে এই যিটো পদক্ষেপ এই পদক্ষেপটোত একচুৱেলি আমাৰ যিখিনি কিশোৰী ছোৱালী যিখিনি যাক আমি এডুলেশ্যন কাৰ্ড বুলি কওঁ তেওঁলোকক সামৰি পেলাই যিটো চলাৰ LED টেকনিচিয়ান এইটো ট্ৰেডক লৈ পেলাই এই ট্ৰেইনিংটো মানে ষ্টাৰ্ট কৰা হৈছে। আৰু অন্যান্য আৰু ট্ৰেড আছে, বিউটিচিয়ানকে ধৰি কম্পিউটাৰ স্কিলৰ ওপৰতো যথেষ্ট আমাৰ তেনেকুৱা স্কিম আছে। কিন্তু প্ৰিলিমিনাৰী একদম আৰম্ভণিতে মানে যিটো চলাৰ LED টেকনিচিয়ান তাৰ ওপৰত মানে আৰম্ভ কৰি পেলাই 20টা কিশোৰী লৈ পেলাই প্ৰথম বেটছটো ষ্টাৰ্ট কৰাৰ কথা এটা ভবা হৈছে। ছাৰ, ট্ৰেইনিং প্ৰগ্ৰামটো কিমান দিনৰ হ'ব? এইটো ট্ৰেইনিং প্ৰগ্ৰেমটো এতিয়ালৈকে এইটো ফিক্স কৰা নাই। ইয়াৰ আগত ট্ৰেইনিং যিটো ইয়াত চলিছিল লুইতপৰীয়া কলেজ সেইটো 3 মান্থছৰ আছিল, কিন্তু ইয়াৰ যিটো মানে ট্ৰেইনিং প্ৰগ্ৰেমৰ ডিউৰেশ্যন এতিয়ালৈ ঠিক কৰা নাই। এইটো চাগে মানে মোৰ দেন 6 মান্থ হ'ব পাৰে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।